আসসালামু আলাইকুম সাউন্ড আহি আছে নেকি অলপ কমেন্ট কৰিব সাউন্ড আৰু ভিডিও ক্লিয়াৰ আহিছে নাই এবাৰ কমেন্ট কৰি দিব সাউন্ড আৰু ভিডিও আহিছে নাই আপুনি কমেন্ট কৰি দিব যোনে চাই আছে দেখিছা আসসালামু আলাইকুম ওয়ালাইকুম আসসালাম আলাইকুম হাউ আর ইউ কি খবর ভিডিও প্ৰবলেম দি আছে দেখা পাই আছে অলপ নেট প্ৰবলেম দি আছে শুনা পাইছেন নাই শুনা পাই আছো ঠিক আছে বঢ়িয়া তো ইন্টাৰনেট ক'ত আছে যাইবাক দুজনক পাব পাৰি জানো গম নাপাওঁ ঠিক আছে তুমি ষ্টাৰ্ট কৰা তেতিয়াহ'লে আসসালামু আলাইকুম সকলোকে আমাৰ ইউটিউব ফেচবুক গ্ৰুপৰ আপোনাৰ লাইভ সেশনলৈ কথা আপোনালোকে জানে ফেসবুক গ্ৰুপটো আজিৰ পৰা 2012 চনৰ 12 ছেপ্টেম্বৰত ওপেন কৰা হৈছিল অৰ্থাৎ আজিৰ পৰা 6 বছৰ হৈ গ'ল আৰু আমি 6 বছৰ পৰা ফেসবুক গ্ৰুপটোত কাম কৰি আছো তাৰপিছত আমাৰ এটা ফেসবুক পেজ আছে যোনটো আমাৰ 10000 আপোনাৰ লাইকস অলমোস্ট আছে আৰু আপোনাৰ আমাৰ ফেসবুক গ্ৰুপত 27000 around members আছে লগতে আমাৰ এটা ইউটিউব চেনেল আছে যেটোত আমাৰ 55000 সাবস্ক্ৰাইবাৰ আছে তো আপোনালোকে জানে আমাৰ ফেসবুক গ্ৰুপটো আজি যেটো আমাৰ মেইন উদ্দেশ্য আছিল আমাৰ প্ৰতিষ্ঠা কৰাৰ যে ইছলামৰ আৰু অসমীয়া মুছলিমৰ যিবিলাক আমাৰ ভুল ধাৰণা আছে ইছলামৰ প্ৰতি মানুহৰ যি ভুল ধাৰণা আছে সেই ভুল ধাৰণাসমূহ আঁতৰ কৰা আৰু সেই কাৰণে আমি ফেসবুক গ্ৰুপটো আনিছিলো মই আৰু জাৰিদ মিলি পেলাই আনিছিলো প্ৰথমতে মই খুলিছো তাৰপিছত জাৰিদক লগ পাওঁ তাৰপিছত জাইবা আহে তাৰপিছত আৰিফ আলী আছিল বেংগলৰ পৰা আমি চাৰিজনে বৰ্তমান কাম কৰি আছো এই গ্ৰুপটোত আৰু ইউটিউব চেনেলত মই অকলে কাম কৰি আছো যদি হেল্প থাকে বাকি এডমিনৰ বাকি পেজটো আমি তিনজনে চলাই আছো জাৰিদ মই যাইবাই আৰু তাৰপিছত আমাৰ ফেসবুক গ্ৰুপটো দি কৰা কেইটামান এচিভমেন্ট কৈ থওঁ আমি অলমোস্ট অল ওভাৰ আসামত আমি নন মুছলিমক কুৰান ডিস্ট্ৰিবিউট কৰিছিলো তাৰপিছত আমি কেইটামান ৰিসাৰ্চৰ ওপৰত বেছ কৰি আসাম মুছলিমৰ হিষ্ট্ৰীৰ ওপৰত কিছুমান আৰ্টিকল প্ৰকাশ কৰিছিলো যেহেতু ইন্টাৰনেটত আসাম মুছলিমৰ হিষ্ট্ৰীৰ ওপৰত একোৱে নাছিল বুলি ক'ব পাৰি সেইটো সময় 2012 চনত আজি আহি গ'ল বহুত কেইটা গ্ৰুপ তথাপি আমি প্ৰথম আনিছিলো আমি যি আনিছিলো সব ৰিসাৰ্চ কৰি পেলাই আনা হৈছিল প্ৰথম অৱস্থাত তাৰপিছত যেতিয়াৰ পৰা আমি কাম কৰি আছো এতিয়া আমাৰ তেনেকুৱা চলি আছে আৰু বাকি জাইদে এতিয়া নিজৰ ইন্ট্ৰডাকচনটো দিব মই বিশেষ একো ইন্ট্ৰডাকচন তুমি অলমোস্ট হৈ গৈছে আমাৰ আৰু মানে জানি অলমোস্ট আৰু আই এম MBA ফ্ৰম IBS হায়দৰাবাদ আৰু মোৰ এই অসমীয়া মুছলিমৰ আৰু অসমীয়াৰ হেৰিৰ প্ৰতি এটা খুব প্যাশন আছিল কাৰণে এইটো যোগদান কৰিছিল তোমাৰ লগত একেলগে আৰু এইটো প্ৰথম অসমীয়া মুছলমান গ্ৰুপ আৰু প্ৰথম মানে ফেসবুকৰ এটা গ্ৰুপৰ ভিতৰত প্ৰথম এটা আসামিজ গ্ৰুপ বুলি ফেসবুক গ্ৰুপ বুলি গ্ৰুপ এটা আছিল আৰু আমাৰ গ্ৰুপটো আছিল এই দুটাই প্ৰথম গ্ৰুপ আৰু তাৰ পিছত এতিয়া ৰিসেন্টলি বহুত গ্ৰুপ হ'ল বাৰু ভাল কথা এইবিলাক আৰু হেয়াই তো এটা ডাইৰেক্টলি আমাৰ মেইন টপিকলৈ আহো নে কি কোৱা জাইবাক আনিব পাৰি নেকি এবাৰ ট্ৰাই কৰি চাই লোৱা জাইবাক আই থিংক এপ্ৰুভ নহয় জাইবাক মানে নহয় জাইবাৰ ৰিকুৱেষ্ট আছে কিন্তু এপ্ৰুভ নহয় কাৰণ তুমি লাইনত আছা এই কাৰণে ঠিক আছে তুমি কথাখিনি কৈ লোৱা লাষ্টত জাইবাক ইন্ট্ৰোডিউস কৰি দিব পাৰিবা ৰাইট তেতিয়াহ'লে মই অলপ টপিকটোৰ বিষয়ে আজিৰ টপিকটো আছিলে খিলঞ্জীয়া অসমীয়া মুছলিম কোন এই বিষয়ত আমি আজি টপিকটো ৰিচাৰ্চ কৰিম অসমীয়া খিলঞ্জীয়া মুছলমান কোন হয় যেহেতু খিলঞ্জীয়া শব্দটোলৈ বহুত বিতৰ্ক চলি আছে আপোনালোকে জানে বিতৰ্ক আছে আৰু আজি অলমোস্ট বিতৰ্কটো নাইকিয়া কৰি দিব চেষ্টা কৰিম যোনে এই ভিডিঅ'টো চাই আছে বা চাব পিছতো সিহঁতে গম পাব যে খিলঞ্জীয়া এক্সেক্টলি কি আৰু যিখিনি খিলঞ্জীয়া নহয় সেইখিনি কোনখিনি হয় আৰু এইটো একচুৱেলি বহুত ইজিলি কৰিব পাৰি কিন্তু পলিটিক্সৰ কাৰণে এইবিলাক বস্তু মেইন পলিটিক্সৰ কাৰণে বস্তুবিলাক লুকুৱাই থাকে মানে লুকঢাক কৰি ৰখা হৈছে ঠিক আছে নাই তো এতিয়া অসমীয়া মুছলমানৰ কাহিনী বহু পুৰণা যেতিয়া অসমলৈ আহোমসকল অহা নাছিল ঠিক আছে আৰু যেতিয়া অসমৰ নাম অসম নাছিল তেতিয়াৰ পৰা অসমত অসমীয়া মুছলিম আছিল গম পাইছাতো মানে তেতিয়া অসমৰ নাম আছিল কামৰূপ
ঠিক আছে তো তেতিয়াৰ পৰা অসমত অসমীয়া মুছলিম মানে এই মুছলিম মানুহে বাস কৰিছিলে আৰু প্ৰথম যোনটো আমাৰ মানে হিষ্ট্ৰী মানে লিখিত হৈ আছে লিখা হৈ আছে সেইজন আছিলে প্ৰথম যোনজন অসমীয়া মানে থলুৱা মানুহ আছিল যোনে নন মুছলিমৰ পৰা মুছলিম ৰিলিজনটো এমব্ৰেছ কৰিছিল সেইজনৰ নাম আছিলে আলী মেছ তেওঁ মেছ জনগোষ্ঠীৰ হেৰি আছিলে তোমাৰ নেতা আছিলে আলী মেছ লিডাৰ আছিলে তাৰ পিছত তেখেতে বড়োবিলাকক বুজোৱা হৈছে আই থিংক মেছ বুলি বড়োবিলাক বুজোৱা হয় তো আৰম্ভণি সেই মেছ জনগোষ্ঠীৰ এজন নেতা তেখেতক ৰজা বুলিও ক'ব পাৰি সেই সময় সৰু নেতা ৰজা আৰু তেখেতে হেৰি সেই সময়ত এৰাউণ্ড এইটো হ'ল 1212 হেল্ল' এইটো হ'ল 1205 তোমাৰ মাতটো কাটি গৈছে আসসালামু আলাইকুম পুনৰ উভতি আহিছো নেটৱৰ্কৰ কিছু প্ৰব্লেম হৈ আছিলে সেইবাবে আধাতে সামৰিবলগীয়া হ'ল পুনৰ আমি জাইদক লাইভত লৈছো দেখা পাইছা আৰিফ দেখা পাইছো আমি আলিমেছৰ ওপৰত আলোচনা কৰি আছিলো আলিমেছ কোন হয় তাৰ ওপৰত তেখেত যে অসমৰ প্ৰথমজন মুছলিম আছিলে এই বিষয়ত আলোচনা কৰি আছিলো এতিয়া বাকীখিনি জাইৰে ক'ব মই কৈ আছিলো যে আলিমেছ যেতিয়া সেই মহম্মদ বিন বখতিয়াৰ টিবেট এটেক কৰিবলৈ যাওঁতে এটেক কৰিব নোৱাৰিলে বিকজ দুৰ্গম খুব চিটুৱেশ্যন বিলাক অলপ বেলেগ আছিলে প্ৰব্লেমেটিক আছিলে সেইফালে হিমালয়ান ৰিজন আছিলে উভতি আহোঁতে আলিমেছক লগ পালে কিছুমানে কয় যে যাওঁতেও হয়তো লগ পাই গৈছিলে বাট যিয়ে নহওক আলিমেছে যেতিয়া মহম্মদ বিন বখতিয়াৰৰ টাচত আহিলে কণ্টেক্টত আহিলে তেতিয়া কিবা ডেফিনেটলি সিহঁতৰ মাজত কিবা হেৰি হৈছে ইছলামৰ ওপৰত বা কিবা বা হয়তো মহম্মদ বিন বখতিয়াৰৰ কিছুমান বস্তু দেখিবা সেই সময়ৰ যোনটো ৰিলিজন আছিলে অফিচিয়েল ৰিলিজন ইছলামী আছিলে গতিকে আকৰ্ষিত হৈছিল চামহাও হৈ পেলাই তোমাৰ আলিমেছ কনভাৰ্ট হয় এমব্ৰেছ কৰে ইছলামটো সেইটো হ'ল প্ৰথম হেৰি তাৰপিছত বহুত আৰু আক্ৰমণ হৈছে যেনেকে মদন খিলজি আহিছিল তাৰপিছত 1210 চনত মহম্মদ বিন বখতিয়াৰ আহিছিল 1205 চনত আচ্ছা ছেকেণ্ড বাৰ যেতিয়া এটেক কৰিছিলে মদন খিলজিয়ে আমাৰ অসমত আহি পেলাই তেতিয়া তেওঁৰ লগত এজন চুফি চেইণ্ট আহিছিল তেওঁৰ নাম আছিলে তাবৰিজি ইছলামিক প্ৰিচাৰো আছিলে তেখেতে বহুত প্ৰিচ কৰিছিলে আমাৰ লোৱাৰ আছামৰ ফালে স্পেচিয়েলি সেই সময়তটো কনভাৰ্জন বহুত হৈছিলে তো আফটাৰ আলিমেছ এই তাবৰিজি প্ৰিচিঙৰ টাইমতো খুব কনভাৰ্জন হয় আৰু আচ্ছা আলিমেছৰ লগত যিহেতু এজন ৰজা বা এজন লিডাৰ নেতা কনভাৰ্ট হৈছে তো ডেফিনেটলি আলিমেছৰ লগত থকা বহুত মানুহ বা আলিমেছৰ ফলোৱাৰ বহুত লগতে কনভাৰ্ট হৈছে বুলি অনুমান কৰা হয় আৰু হিষ্ট্ৰী কিতাপত পোৱা যায় ঠিক আছে স্বাভাৱিক কথা যদি লিডাৰ কনভাৰ্ট হয় তেতিয়া লিডাৰৰ ফলোৱাৰ্ছ বিলাকো কনভাৰ্ট হয় তো সেইটো তাৰপিছত তোমাৰ থ্ৰু প্ৰিচিং কনভাৰ্জন হয় তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট হ'ল তোমাৰ আপোনাৰ হেৰি ইখতিয়াৰ উদ্দিন মালিক উজবেক নামৰ এজন ৰজাই হেৰি কৰিছিলে কামৰূপ যেতিয়া হেৰি কৰে ইনভেড কৰিছিল বা এটেক কৰিব আহিছিল তেওঁ এটেকটো ইমান ছাকচেছফুল আছিল যে আমাৰ যোনখন নৰ্থ গুৱাহাটী বুলি যে কয় ঠিক আছে সেই সময়ত কামৰূপৰ কেপিটেল আছিল কামৰূপ নগৰ নাম আছিলে সেই কেপিটেল নৰ্থ গুৱাহাটী বৰ্তমান সেইখন কামৰূপৰ কেপিটেল আছিলে আৰু তাৰপিছত সেইখন কেপচাৰ কৰি তেওঁ প্ৰথম মুছলমান ৰজা যোনে তেখেতে সেই জেগাডোখৰ ৰজা বুলি ডিক্লেয়াৰ কৰে ঠিক আছে নাই গতিকে এইটো এটা ইম্পৰ্টেণ্ট বস্তু যে ইখতিয়াৰ উদ্দিন উজবেক নামৰ যোনজন জেনেৰেল আছিল বা ৰজা আছিলে তেখেতে নৰ্থ গুৱাহাটীত প্ৰথম তেখেতৰ ৰাজ্য বিস্তাৰ কৰে বুলি ক'ব পাৰি আৰু তেখেতে তাত ডিক্লেয়াৰ কৰে নিজকে ৰজা বুলি ঠিক আছে তো সেইটো এটা হিষ্ট্ৰী এটা বিৰাট ইউটাৰ্ণ বুলি ক'ব পাৰি আমাৰ অসমীয়া মুছলিম হিষ্ট্ৰী এজন ৰজাই নিজকে প্ৰথম ডিক্লেয়াৰ ঠিক আছে তাৰপিছত 1321ত গিয়াছুদ্দিন আউলিয়া আহে ঠিক আছে নে তেওঁ সেই প্ৰিচিং কৰিছিলে তেওঁ চুফি চেইণ্টটো আছিলে পুৱা মক্কা ফেমাছ আৰু হাজু পুৱা মক্কা এইটো হ'ল 1321 তাৰপিছত আৰু এটা ডাঙৰ ইউটাৰ্ণ যোনটো আমাৰ মানুহবিলাকে ইমান নাজানো ঠিক আছে এইখিনি জানিব লাগে সেইটো হ'ল খেন বংশৰ এজন ৰজা আছিলে ঠিক আছে নে কামৰূপৰ তেওঁৰ নাম আছিল চক্ৰধ্বজ ঠিক আছে
তেখেতে তেওঁ ইছলাম ধৰ্মটো এমব্ৰেছ কৰিছিলে আৰু সেই ফালৰ পৰা চাবলৈ গ'লে তেওঁ প্ৰথম নন মুছলিম ৰজা যোনে মুছলিম হৈ পেলাই অসম মানে আমাৰ ইয়াৰ ৰজা হৈছিল আমাৰ আসাম ৰজা আমাৰ মানে সেইটো পাৰ্ট কামৰূপ চাইডৰ কামৰূপৰ পাৰ্টটো ঠিক আছে তেতিয়া কামৰূপ বেলেগ আছিলে হেৰি বেলেগ আছিলে তো সেই তেনেকুৱা আছিল আলিমেছৰ পাৰ্টটো কোনটো আছিল আলিমেছৰ পাৰ্ট কামৰূপ সব লোৱাৰ আসামৰ সাইডটো লোৱাৰ আসামতে প্ৰথম মুছলিমৰ কনভাৰ্জন লোৱাৰ আসামতে ষ্টাৰ্ট হয় বা ইছলাম এই অসমৰ এতিয়া যোনটো বৰ্তমান যোনটো অসমৰ মেপ তাৰ যোনটো লোৱাৰ আসামৰ পাৰ্টটো আছে সেই তাতেই প্ৰথম মুছলিম কনভাৰ্জনটো তাতেই আৰম্ভণি হৈছিলে আলিমেছ তাৰপিছত থ্ৰু প্ৰথম আলিমেছ তাৰপিছত থ্ৰু প্ৰিচিংছ তাৰপিছত নিজৰ আকৌ কনভাৰ্জন ৰজাও কনভাৰ্ট হৈছিলে ঠিক আছে যেনেকে চক্ৰধ্বজ ইম্পৰ্টেণ্ট লিডাৰ ৰজা আছিলে খেনবংশী ৰজা হা ঠিক আছে নাই আহোম নাছিল বা অন্য এনেকুৱা নাছিলে তেওঁ খেনবংশী ৰজা আছিলে তাৰপিছত তেওঁৰ যোনজন পিতেক আছিল নীলাম্বৰ পিতেক নীলাম্বৰে আকৌ গৌড় বুলি এখন ৰাজ্য আছিলে সেই গৌড় ৰাজ্যৰ যোনজন ৰজা আছিলে হুছেইন শ্বাহ নামটো ঠিক আছে নাই হুছেইন শ্বাহৰ জীয়েকক বিয়া পাতিছিলে হুছেইন শ্বাহৰ জীয়েকক বিয়া পাতিছিল তেতিয়া গৌড় আৰু নীলাম্বৰ মানে আমাৰ কামৰূপ এইটো চাইডৰ মানুহৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিলে আৰু সেইকাৰণেও হুছেইন শ্বাহ এটা চান্স পাইছিল যে আমাৰ হেৰিত হাজোৰ ফালে এটা ডাঙৰ মানে এটা আৰ্মি টাৰ্কিছ আৰ্মি এটা মানে বিল্ড আপ কৰিবলৈ কাৰণে সক্ষম হৈছিলে বিকজ নিজৰ জীয়কটো বিয়া দিছে হাজোৰ হেৰিৰ লগত নীলাম্বৰৰ লগত পিছত এই আৰ্মি য'ত হাজোক পিছত কেপচাৰ কৰে আহোম ৰজা চুহুংমুঙে ঠিক আছে চুহুংমুঙে যেতিয়া কেপচাৰ কৰে এই আৰ্মিখিনি যে থাকি যায় ঠিক আছে নে এই আৰ্মিখিনি থাকি যায় যিখিনি থাকি গ'ল তাতে থাকি গ'ল আৰু ব্যৱস্থা হিচাপে এই আৰ্মিখিনিকে পিছত মৰিয়া জনগোষ্ঠী বুলি জনাজাত হয় মৰিয়া যে ঠিক আছে এওঁলোকে বেলেগ বিশেষ বহুত কাম কৰিবলৈ দিয়া হৈছিল ইমান বিশেষ হেৰিত নোৱাৰিলে বেলেগ হেৰিত এওঁলোকে কাঁহ পিতল বনোৱাত এক্সপাৰ্ট আছিলে পাৰ্টল আছিলে আৰু মৰিয়াই বনাই কাৰণে তেওঁলোকৰ নামটো লাষ্টত পিছৰ ফাললৈ মৰিয়া কোৱা হ'ল ঠিক আছে এওঁলোক এই আৰ্মি বিলাক যোনবিলাক তুৰ্কিছ আৰ্মি আছিলে তাত হাজোৰ তেওঁলোকৰ পৰা আৰম্ভ মৰিয়া তো এনেকে মানে অসমীয়া মুছলিম মাজত ভাগ বিলাক যে আৰম্ভ হ'ল এই এনেকে প্ৰথমে মৰিয়া হ'ল তাৰপিছত দেশী বুলি কমিউনিটি আছে আমাৰ নামনি অসমৰ ঠিক আছে দেশীখিনি হ'ল থলুৱা কনভাৰ্টেড মুছলিম ইয়াৰ থলুৱা যেনেকে থলুৱা মানে মেছ কোচ হাজং যোগী নাথ নমশূদ্ৰ ৰাভা এই গোটেইখিনি পুৰা যোনবিলাক কনভাৰ্ট হৈছিলে সেইবিলাক গৈ লাষ্টত দেশী বুলি জনাজাত হয় অসম মৰিয়া তাৰপিছত দেশী ঠিক আছে নাই তাৰপিছত তোমাৰ এটা আমাৰ আকৌ অসমৰ এটা চাব গ্ৰুপ আছে অসমীয়া মুছলমানৰ মাজত সেইটো হ'ল তোমাৰ চৈয়দ বুলিও কোৱা হয় চৈয়দখিনি যে পীৰ আউলিয়া ধৰ্ম প্ৰচাৰক যিখিনি আহিছিলে যেনেকে আমাৰ আজান ফকীৰ ঠিক আছে নাই এওঁলোকৰ যিখিনি ফেমিলি যেতিয়া আছে সেইখিনি এতিয়া লাহে লাহে এতিয়া আমি চৈয়দ বুলি কওঁ ঠিক আছে নাই ঠিক তেনেকে গৰিয়া এতিয়া গৰিয়াটো এটা বহুত ধৰণৰ থিয়ৰী আছে বেলেগ এদিন আমি ইয়াৰ ওপৰত ডিছকাছ কৰিম গৰিয়া কোনখিনি কোৱা হয় ডাঙৰ হৈ যাব ঠিক আছে নাই এইখিনি হ'ল আমাৰ মানে মেইন খিলঞ্জীয়া মুছলমানৰ মানে মেইন খিলঞ্জীয়া ঠিক আছে নাই তাৰ পিছত ঠিক আছে নাই যোনটো আমাৰ কন্ট্ৰভাৰ্চি হৈছে যে তাৰ পিছত এইখিনি পিছত হ'ল তোমাৰ যোনটো আমাৰ ভাটিয়া বা মিয়া কমিউনিটি বুলি কোৱা হয় ঠিক আছে নাই যোনটো লৈ পেলাই কন্ট্ৰভাৰ্চিজ বহুত হৈ থাকে তেওঁলোকে নিজকে বহুতে অসমীয়া বুলি ক'ব বিচাৰে বা ডেফিনেটলি অসমত আছে যেতিয়া ইমান দিনৰ পৰা আছে ইমান অসমৰ বুলি ক'বলৈ কোনো প্ৰব্লেম নাই ইনফেক্ট জ্যোতিপ্ৰসাদ আগৰৱালাই এই তেখেতক তেওঁলোকক প্ৰথমবাৰ ন অসমীয়া যোনটো বুলি এড্ৰেছ কৰিছিল নামটো দিছিলে তেওঁ এটা পয়েম লিখিছিল পয়েমটোৰ নাম হ'ল বহুতে নাজানে পয়েমটোৰ নাম হ'ল অসমীয়া ডেকাৰ উক্তি ঠিক আছে সেই পয়েমটোতে তেওঁ প্ৰথমবাৰৰ বাবে এই মিয়া মানুহখিনিক ন অসমীয়া বুলি মানে এড্ৰেছ কৰিছিল আখ্যা দিছিল তাৰপিছত তোমাৰ বিষ্ণু ৰাভাও তেওঁলোকক পমুৱা ন অসমীয়া বুলি এটা লেকচাৰ কৈছিল 1960 এটা লেকচাৰ আছে ঠিক আছে সেই লেকচাৰত তেওঁ পমুৱা ন অসমীয়া বুলি কৈছিলে ঠিক তেনেকে ধৰে অম্বিকা গিৰি ৰয়চৌধুৰীও তেওঁলোকক তেনেকে কৈছিলে নতুন অসমীয়া বুলি তো এই মিয়াখিনি হ'ল আপোনাৰ তোমাৰ যেতিয়া তৃতীয় ইয়াণ্ডাবু হৈছিলে ব্ৰিটিছ আৰু হেৰিৰ মাজত 1826 1826
তাৰ তেনেকুৱা সেই সময়তে ব্ৰিটিছসকলে আমাৰ অসমত কাম বন স্পেচিয়েলি খেতি বাতি কৰিবৰ কাৰণে বাংলাদেশৰ পৰা মানে এতিয়া বৰ্তমান যোনখিনি বাংলাদেশ তেতিয়া মিয়ামান সিং এইবিলাক জিলা আছিলে সেইবিলাকৰ পৰা এই মিয়া মানুহখিনি ঠিক আছে নাই আমাৰ ইয়ালৈ আনি ঠিক আছে নাই আনি পেলাই এই হ'ল আৰম্ভণি ন অসমীয়া ঠিক আছে নাই এতিয়া 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 বহুতো হিন্দু বঙালী মানুহ আছে সেও ন অসমীয়া বুলি ক'ব পাৰি ঠিক আছে নাই যদি এওঁলোকক কোৱা হয় সেইটো মই ভাবো পাৰ্চনেল মুছলিম খিনি যিখিনি 1826 লাইছে সেইখিনি ন অসমীয়া হ'ব পাৰে যদি হিন্দু খিনিও ন অসমীয়া হ'ব পাৰে বঙালী হিন্দু বঙালী নিশ্চয় নিশ্চয় ঠিক আছে নাই সেইটো তাৰপিছত আচ্ছা অকল ব্ৰিটিছে আনা নাছিলে 1826 ৰ পিছত তোমাৰ গোৱালপাৰাৰ যিবিলাক জমিদাৰ আছিল ঠিক আছে গোৱালপাৰা জমিদাৰ বিলাকো বাংলাদেশৰ পৰা কিছু মুছলিম মানুহ তাৰ পৰা আনিছিল মানে শ্ৰমিক ইয়াত কাম কৰিবৰ কাৰণে তাৰ লেণ্ডলেছ লেবাৰাৰ্ছ আছিলে গতিকে আমাৰ অসমত আহিছিলে মাটি লৈ অহা হৈছিলে তো সিহঁতক কামত লগাইছিলে ঠিক আছে নাই তো পিছত তেওঁলোকক মিয়া বুলি যোনটো কোৱা হয় এই কমিউনিটি আৰু এইখিনি কিন্তু লিগেল সেটলাৰ্ছ এয়া লিগেলি অনা হৈছিল ন সেই ব্ৰিটিছে আনিছিলে আমাৰ গোৱালপাৰা জমিদাৰ আনিছিলে তাৰ পিছত কিছু ইলিগেল মাইগ্ৰেশ্যন হৈছিলে ঠিক আছে তাৰ ওপৰত কণ্ট্ৰভাৰ্চি আছে ঠিক আছে এতিয়া হয়তো তাৰে বহুতে আমাৰ ইয়াত চিটিজেনশ্বিপো পাই গ'ল তো সেইটো বহুত তাৰ ডিবেট বা হেৰি এনেকুৱা কৰিব পাৰি বা যি হওক যদি চিটিজেনশ্বিপ পালে তাত তোমাৰ লিগেল হেৰিও আছে মাইগ্ৰেণ্টছো আছে যোনবিলাক অনা হৈছিল তাৰ পৰা আৰু কিছুমান ইলিগেলিও আহিছিলে ঠিক আছে কাটাতাৰ দল দিয়া হেৰিত কোৱা হয় তেনেকেও আহিছিলে ঠিক আছে তো এইখিনি হ'ল মিয়া কমিউনিটি তো তাক তুমি ন অসমীয়া ক'ব পাৰা কিবা অন্য ক'ব পাৰা কিন্তু ডেফিনেটলি খিলঞ্জীয়া ক'ব নোৱাৰি ঠিক আছে নাই খিলঞ্জীয়া লাগিলে মুছলিম বাংলাদেশী হওক হিন্দু বাংলাদেশী হওক খিলঞ্জীয়া হ'ব নোৱাৰে মই ভাবো এইটো মোৰ হেৰি ঠিক আছে চিটিজেনশ্বিপ পাব পাৰে এনআৰচি আমাৰ এতিয়া এনআৰচি কাম আৰম্ভ হৈছে চিটিজেনশ্বিপ বেলেগ বস্তু মই যদি কাইলৈ ব্ৰিটেইনত যাওঁ ইউনাইটেড কিংডমত যাওঁ মই যদি চিটিজেনশ্বিপ লওঁ মই লিগেলি ব্ৰিটিছ চিটিজেন হৈ যাম কিন্তু মই খিলঞ্জীয়া ব্ৰিটিছ হ'ব নোৱাৰো মই অসমীয়া হৈ থাকিম খিলঞ্জীয়া হ'ব ঠিক তেনেকে মই এজন ব্ৰিটিছ হ'ব নোৱাৰো তাত থকাৰ পিছত চিটিজেনশ্বিপ পোৱাৰ পিছত তেনেকে এজন মানুহ অসমত আহি চিটিজেনশ্বিপ ল'ব পাৰে গভৰ্ণমেণ্টে বহুত কাৰণত চিটিজেনশ্বিপ দিয়ে আমাৰ কনষ্টিটিউশ্যনত চিটিজেনশ্বিপ কেনেকে পায় তাৰ প্ৰচেছটো লিখা আছে চিটিজেনশ্বিপ কেনেকে পায় এইটো কনষ্টিটিউশ্যন পুৰা স্পষ্টকৈ লিখা আছে আৰ্টিকল 5, 6, 7, 8, 9 এইকেইটা আৰ্টিকলত ভালকৈ লিখা আছে গতিকে সেইবিলাকৰ ওপৰত ভিত্তি কৰি আমি চিটিজেনশ্বিপ দিয়া হয় এজন বাংলাদেশী বা তেনেকুৱা এজন মানুহকো ইয়াত চিটিজেনশ্বিপ দিয়া হৈছে আমি দেখিছোঁ হিন্দুৱে হওক মুছলিমে হওক আৰু এতিয়াতো হিন্দু বঙালীকো চিটিজেনশ্বিপ দিয়াৰ কথা কৈ আছে এতিয়া এইটো পলিটিকেল মেটাৰ এইবিলাক আমি নাযাওঁ বাৰু কিন্তু এইটো হ'ল মেইন মানে মোটামুটি অসমীয়া মুছলিমৰ কাহিনী প্লাছ নন খিলঞ্জীয়া যিখিনি হয় তাৰ বিষয়ে মই অলপ কৈ দিলোঁ এইটোৱে আৰু মানে এতিয়া একজেক্টলি মানে তেনেকুৱা একো সেইদিনাখন অনুপ চেতিয়া এটা মন্তব্য কৰিছিল যে 1826 চনৰ মানে আগত অহাখিনি খিলঞ্জীয়া পাছত অহাখিনি আপোনাৰ খিলঞ্জীয়া নহয় আচ্ছা মই এইটো শুনা নাই মই চোৱা নাই মই একচুৱেলি নিউজ চাওঁ কাৰণ নিউজত বহুত বাৰে বাং কৰা কথা কিছুমান কৈ থাকে কেতিয়াবা ভুল কথা কয় নৰ্মেল লজিক ঠিক আছে নাই এজন খিলঞ্জীয়া ক'ব পাৰে বহুত শ বছৰৰ পৰা থাকিলে খিলঞ্জীয়া বুলি ক'বলৈ লজিক এটা বিচাৰি মানে লজিক দিব পাৰি কিন্তু ৰিচেণ্টলি অহা 100 বছৰৰ আগত 150 বছৰৰ আগত অহা মানুহখিনি পটককৈ খিলঞ্জীয়া বুলি ক'বলৈ দিগদাৰ হৈ যায় বা মোৰ লজিকে নকয় এতিয়া তো এইটো খিলঞ্জীয়া বুলি ক'লে সেইখিনি খিলঞ্জীয়া বিফৰ ইয়েণ্ডেবু ট্ৰিটি তাৰপিছত অহাখিনি ডেফিনেটলি নন খিলঞ্জীয়া ন অসমীয়া ক'ব পাৰি ন' প্ৰব্লেম আৰু কৈও গৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে তাৰপিছত বিষ্ণু ৰাভাই কৈছে কোনো প্ৰব্লেম নাই এতিয়া এইটো হিন্দুৱে হওক মুছলিম হওক ন অসমীয়া ক'ব পাৰি কিন্তু অসমৰ কাৰণে এইটো ভাল কামো কৰিব লাগিব যে বদমাচি কৰি থাকিলে জেলত তো সেইটো কথা তাকে ঠিকে আছে নহ'লে আজি আমি ইমানতে সামৰিম যাইবাক লৈ ল'ম লগত বাকী যিবিলাক আমাৰ আছামিজ গ্ৰুপ আছে যেনেকুৱা আপোনাৰ গৰিয়া হৈ গ'ল গৰিয়াৰ ওপৰত এদিন আমি আলোচনা কৰিম গৰিয়াৰ পৰা আজি ডিছকাছ কৰা নাই কাৰণ কেইবাটাও থিয়ৰী আছে মত আছে সেইখিনি অলপ টাইম লাগিব স্পেচিয়েলি ডিছকাছ কৰি তো এই বাকীবিলাক যিবিলাক বাকী থৈ গ'ল বাকী এটা কথা ক'লো বৰাক উপত্যকাৰ যিবিলাক মানুহ আছে ধৰা বৰাক উপত্যকা যি আছে যিবিলাক বেংগলী স্পিকিং হয় সেইটোৰ ওপৰত আমি অলপ আলোচনা কৰিব লাগে কাৰণ মই মাজতে ইউটিউবত ভিডিঅ' এটা দিছিলোঁ তেতিয়া আমাৰ তাত বৰাক উপত্যকা মুছলিমখিনি তোমাৰ ইনক্লুড কৰা নাছিলে তেতিয়া তাত কমেণ্ট আহিছিলে আমাৰ ওপৰতো মানে তেওঁলোকে জানিব বিচাৰিছে কি হয় মানে তেওঁলোকৰ ট্ৰাইবটোৰ বিষয়ে বা তেওঁলোকৰ জনগোষ্ঠীটোৰ বিষয়ে ইনক্লুড নকৰাৰ কাৰণে
এইটোৰ বিষয়ত আমি নেক্সট যেতিয়া আমাৰ আলোচনা হ'ব তেতিয়া এইবিলাকৰ ওপৰত ডিছকাশ্যন কৰিম বাকি কিবা কোৱেশ্চন থাকিলে আপোনালোকে ভিডিঅ'টোৰ তলত yes চিলঠীয়া বা বৰাক উপত্যকা যিবিলাক থাকে যিবিলাক আছে সেইবিলাকৰ আমি আকৌ ডাঙৰ এটা ডিসকাস কৰিব পাৰি ডিসকাশন কৰিব পাৰি ঠিক আছে তাকে মই আৰু বাকি এটা বেছি মানুহে চাই থকা নাই লাইভটো আই থিংক আমি পেজত এবাৰ শেয়াৰ কৰি দিব লাগিছিল আমাৰ এইটো ভুল হৈ গ'ল তেতিয়া বহুত মানুহে চালে হয় ঠিক আছে এতিয়া আমি দি দিব পাৰিম মানে এতিয়া লাইভ হাইলাইটটো চাব পাৰিব গতিকে হাইলাইটৰ তলত কাবাৰ যদি কোৱেশ্চন থাকে আমাৰ হাইলাইট ভিডিঅ'টোৰ তলত আপোনালোকে কোৱেশ্চন পোষ্ট কৰিবা আমি এনসাৰ দিবলৈ ট্ৰাই কৰিম তাত yes definitely নে কি কোৱা না definitely তে আজিলৈ ইমানতে এৰিছো মই যাইবাক যদি লাইনত আছে যাইবাক এবাৰ ইন্ট্ৰোডাকচন কৰাই দিওঁ ইন্ট্ৰোডিউস কৰাই দিয়া বাকি নেক্সট আমাৰ নেক্সট ডিসকাশনত আমি লগ পাম ঠিক আছে থ্যাংক ইউ আসসালামু আলাইকুম আসসালামু আলাইকুম ওয়া আলাইকুম আসসালাম বাই